নমস্কাৰ আজি আপোনালোক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু সিদিনা ভিডিঅ'টো বনোৱাতে আছিল আমাৰ পথাৰত পানী আৰু আজি আমাৰ চোতালত পানী উঠিছে এয়া চক কেনেকৈ চোতালত এনেকৈ পানী উঠিছে আৰু আজি কংকন বাবু দাদা আৰু সাংবাদিক প্ৰাঞ্জনপতি দাদা আহিছিল পানীৰ ভিডিঅ' বনাবলৈ আৰু মই নাছিলো স্কুলত গৈছিলো তাৰে অলপ আপোনালোকক দেখুৱাব চেষ্টা কৰিছো আৰু ঘৰত সোমাই অহা বাটটোত কেনেকুৱা পানী হৈছে চাওকচোন আৰু এয়া হয় কংকন বাবু দাদা আমাৰ ভিডিঅ' বনাই আছে খেতিৰ এনেকৈ চাং পাতি দিয়াৰ এনেকৈ ভিডিঅ' বনাই আছে ইমান বানপানীটো যে দেউতাই চাং পাতি পাতি খেতি কৰিছে নিজৰ ঘৰৰ ওলোৱা পাচলিখিনি কৰিছে তাকে দেখুৱাব দাদাই চেষ্টা কৰিছে জিকাডাল ইয়াতে এইপিনে আছে ওপৰত আছে জিকা চাং পাতি দি দিছো এইপিনে আছে অন্তত খোৱা ফল খোৱা পাচলি কিন্তু এনেকৈ হৈ যায় কিমান পানী এনেকৈ প্ৰত্যেক জপাতে আছে টায়াৰত কৰে মই আজিলৈকে চাইকেল আৰু ৰিক্সাৰ টায়াৰ কোনো ব্যৱহাৰ কৰা নাই খেতি কামত মই বোলো মই ৰিক্সাৰ আৰু চাইকেলৰ টায়াৰ ব্যৱহাৰ কৰিম এইবোৰ আনিছো এনেকৈ দিলে এনেকৈ অমিতা মজা হয় ডাঙৰ ইয়াতে লাগিব যিমানে পানী নহওক ইয়াত নমৰে আৰু এইফালে চাব পাৰে খুৰাহঁতৰ মানে বহুত খেতি কৰিছিল এইফালে চাব পাৰে কিন্তু বানপানীৰ ফলত গোটেইখিনি মৰি গ'ল আৰু এইফালে কঠীয়া আছিল ন কঠীয়া গোটেই মৰি যাব ন গোটেই হ'ব এয়া চক ৰঙা ভেন্দি বানপানী হোৱাৰ পিছতো সুন্দৰকৈ লাগি আছে তো আমি খুৰাহঁতৰ ঘৰত আহিলোঁ মানে খুৰাহঁতৰ খেতি দেখি আমি একদম মানে কি ক'ম আপ্লুত হৈ গ'লো এই বানপানীৰ মাজতো যে এনেকৈ খেতিবোৰ মানে জীয়াই ৰাখিছে সেইটো আচৰিত আৰু আমাক চাহ তাহ খাবলৈ ধুনীয়াকৈ বহুত ভাল লাগিলে এই খুৰাহঁতৰ ঘৰত আৰু এইফালে প্ৰাঞ্জল আহিছে মোৰ লগত আমি আগতে আহিছিল ন কিন্তু বানপানীৰ টাইমত আহিব নাই বানপানীতো যি ধুনীয়াকৈ খেতিবিলাক ৰাখিছে সঁচাকৈ ভাল লাগিছে সেইটো প্ৰশংসনীয় মানে বেলেগে চাই মানে এইটো কি বুলি কয় এইটো মানে বেলেগে বস্তুটো চাই বেলেগে কৰিব পাৰে আৰু আদৰি ল'ব আদৰি ল'ব